हेलो एवरीवन की खबर आशा करो সকলো ভালে কলে আছে মই বুলবুল আৰু আপোনালোকে চাই আছে বিএসকে ব্লগ সকলো ভিউৱাৰ্ছলৈ বিএকে সকলো ভিউৱাৰ্ছলৈ ঈদুল আজহাৰ শুভেচ্ছা জনাইছো লগতে ঈদ মুবাৰক সকলোকে আৰু আজি মা মটৰছত নতুনকৈ আপডেট আহি গ'ল আমি আছো নগাঁও এটি ৰোড খুটিকুটিয়া আৰডি মটৰছৰ লগত নেয়াৰ আৰডি মটৰছ নেয়াৰ মোৰ বেক সাইডে দেখিবলৈ পাইছে আৰডি মটৰছ আৰু বাইটি হোটেলৰ তলত আপোনালোকে দেখিবলৈ পাইছে মা মটৰছত আছো গাইজ আপোনালোকে আজি দেখিবলৈ পাব মা মটৰছত ঢেৰ ষ্টক আহিছে অটৰৰ পৰা পিকআপ 2.0 আৰু ইউদ্দা 2.0 পাই যাব সম্পূৰ্ণ ভিডিঅ' চাব স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ঈদৰ দামাকা অফাৰ দিবলৈ গৈ আছে মা মটৰছে আপোনালোকে চাই থাকক আজি 20,000 টকা ডিছকাউণ্ট পাব ঈদৰ উপলক্ষে ঈদুল আজহা আৰু ঈদ মুবাৰক আপোনালোকক ঈদ মুবাৰক জনাইছোঁ আজি ষ্টাৰ্ট কৰিম আমি মাহিন্দ্ৰা জিটোৰ পৰা এয়া জিটো প্লাছ অৰিজিনেল কালাৰৰ বগা এখন জিটো আছে আপোনাৰ AS23DC গাড়ী নম্বৰ এখন হ'ল 2024 চনৰ মডেল আৰু দেখিবলৈ পাব 7 ফুটি বডি আপোনাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল টায়াৰ নতুন লাগি আছে কেবিন চিল পেক আছে ভিতৰত প্লেন চিট আদি কৰি চব মাৰা আছে এখনৰ মডেল 24 চনৰ মডেল ঈদৰ অফাৰ লগাই দিছোঁ 1 লাখ টকা বা 80,000 টকা ডাউন পেমেণ্ট দিয়ক আৰু আমাৰ পৰা এখন মা মটৰছৰ পৰা জিটো লৈ যাওক আপোনালোকে অৰিজিনেল আৰু এখন জিটোখনৰ দাম আছে আপোনাৰ 3,25,000 টকা জিটোখনৰ দাম মোৰ ভিডিঅ' যদি চাই আহে তেনেহ'লে 20,000 টকা ডিছকাউণ্ট পাব নেক্সট এখন দেখিবলৈ পাব আপোনালোকে SE Gold 2021 চনৰ মডেল অৰিজিনেল কালাৰ থকা এইটো গোটেইখিনি বডি এইটো দেখুৱাই দিয়া ভাইটি বডিটো দেখুৱাই দিয়া এফালে দেখুৱাই দিয়া তাৰপিছত পূৰা আৰ্ট চাৰ্ট কৰা আছে যদি গাড়ীখন লৈ অৰিজিনেল কালাৰত আছে কোনোবাই যদি ল'ব বিচাৰে গাড়ীখন ল'ব পাৰে আপোনাৰ এই গাড়ীখনৰ 2021 চনৰ মডেল S12 BC 8540 গাড়ীখনৰ টাটা এছ গ'ল্ড ডিজেল ভাৰ্জনৰ গাড়ী আপোনালোকে 295ত গাড়ীখন লৈ যাব পাৰিব যদি কোনোবাই ডাউন পেমেণ্ট দিব বিচাৰে 80,000 ডাউন পেমেণ্ট দিয়ক আৰু AC Gold এখন লৈ যাওক আপোনালোকৰ মন পচন্দৰ গাড়ী ৰখি আছে চিল পেক থকা অৰিজিনেল কালাৰ থকা আহক আজি আহক নম্বৰ দিয়া আছে আপোনালোকে স্ক্ৰীনত কণ্টেক্ট কৰক অসমৰ যিকোনো প্ৰান্তৰ পৰা বুকিং দিব পাৰে বুকিং হৈ যাব আপোনালোকে ৰিচিভ পাই যাব আৰু গাড়ীখনৰ ফটো চটো চব পাই যাব লোকেশ্যনো পাই যাব নগাঁও এটি ৰোড নেয়াৰ বাইটি হোটেলৰ তলত আছে খুটিকুটিয়া বুলি কয় বাইটি হোটেলৰ তলত আছে মা মটৰছ আৰু এখন AP BS6ৰ AP অটো দেখিবলৈ পাইছে গাইজ এখন অটো আছে আপোনাৰ 2023 চনৰ মডেল 17 তাৰিখ 6 মাহ 2023 চনৰ মডেল একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ এইটো এইখিনি দেখুৱাই দিয়া ভাইটি এইফালে হেৰি বনোৱা আছে আপোনাৰ টেক্সাৰো বনোৱা আছে আৰু টায়াৰ কথা যদি ক'বলৈ যাওঁ 90% টায়াৰ আছে আপোনালোকে দেখিবলৈ পাইছে 90% টায়াৰ আছে আৰু বডিটো মই দেখুৱাই দিছোঁ বেক বডিটো AP প্লাজিও এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে একদম চিল পেক থকা গাড়ী এখন পাই যাব আপোনালোকে আহক আৰু ভিজিট কৰক গাড়ীখন লৈ যাওক আহি মাত্ৰ চলিছে 15,000 কিলোমিটাৰ চলিছে AP চলিছে আপোনাৰ এইখনৰ গাড়ী আইচক্ৰীম প্ৰাইচটো মই আপোনালোকক কৈছোঁ মোৰ ভিডিঅ' চোৱাৰ বাবে যদি কোনোবাই ল'ব বিচাৰে 170ত গাড়ী দিম ইনক্লুড ডকুমেণ্টছ আপডেট কৰি ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আৰু ফিটনেছ টেক্স নামলৈকে ট্ৰান্সফাৰ কৰি 1,70,000ত এই বডি চডিৰ সৈতে চব দি দিম আপোনালোকে যদি নেক্সট এখন দেখিবলৈ পাইছে মেক্স পিকআপ 1.7 এক্সট্ৰা লং এইটো আগতে এক্সট্ৰা লং আছিল এতিয়া এক্সট্ৰা লং নাই এতিয়া মেক্স পিকআপ HD 1.7 আছে ইঞ্জিনটো প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ চাওক ইঞ্জিনটো দেখুৱাই দিয়া ভাইটি কমপ্লিট চিল পেক আছে আদি কৰি একদম ইঞ্জিনটো চাওক মেইন ইঞ্জিনটো চাওক বেটাৰী আপোনাৰ গেৰাণ্টি থাকিব ইঞ্জিনৰ গেৰাণ্টি থাকিব দেখিবলৈ পাইছে অৰিজিনেল কালাৰৰ গাড়ী যদি কোনোবাই ল'ব বিচাৰে অৰিজিনেল কালাৰ আপোনালোকে একবাৰ আহি ভিজিট কৰক মা মটৰছ আৰু দেখিবলৈ পাব এখন মা মটৰছত 1.7 মেক্স আছে 1.7টো মই দেখুৱাই দিছোঁ HD এইটো মেক্স পিকআপ ভিতৰৰ কণ্ডিশ্যন পূৰা চিল আপোনাৰ অনলি 45,000 কিলোমিটাৰ চলিছে যদি কোনোবাই ল'ব বিচাৰে বডি চডি টেক্সাৰ আদি কৰি কমৰ প্ৰতি চব বনাই দিছে চাওক ষ্টাৰ্ট কৰি দিয়ে যদি কোনোবাই ল'ব বিচাৰিছে গাড়ী নম্বৰ AS12CC 4200 গাড়ী নম্বৰ ভাল আছে যদি কোনোবাই ল'ব বিচাৰে আহক আজি আহক মা মটৰছত আহক মই ভিতৰত প্লেন চিট আদি কৰি চব লগোৱা আছে দেখিবলৈ পাইছে গাইজ গতিকে দেৰি নকৰি আপোনালোকে আজি আহক গাড়ীখন চাই যাওক ভিজিট কৰক এনেকুৱা নহয় মা মটৰছৰ পৰা আহি যে গাড়ী চালে যে গাড়ী ল'ব লাগিব এনেকুৱা নহয় এখন 2024 চনৰ মডেল মেক্স পিকআপ একদম টপ মডেলটো 9 ফুটি বডি টায়াৰ চাইজ 715
যদি কোনোবাই ল'ব বিচাৰে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পাব। যদি নাপায় তেনেহ'লে আপোনালোকে অহা যোৱা খৰচ অসমৰ যিকোনো ঠাইৰ পৰা আহক না কিয় খৰচা মই দিম। ডিলাৰে মা মটৰ্ছৰ পৰা খৰচা পাই যাব। অৰিজিনেল আছে, লাগিলে টেষ্ট ড্ৰাইভ কৰি পিছতহে বুকিং কৰক, বা অসমৰ যিকোনো প্ৰান্তৰ পৰা বুকিং কৰিব পাৰে। 24ৰ মডেল গাড়ীখনৰ দাম আহিব আপোনাৰ 9,25,000 টকা। ইনক্লুড ডকুমেণ্টছ আপডেট পাব এইটো দামত। ফাইনেন্সতো হৈ যাব। 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ক আৰু ইয়াৰ পৰা মা মটৰ্ছৰ পৰা আপুনি ঈদৰ অফাৰৰ বাবে 20,000 টকা ডিছকাউণ্ট আছে। আপোনালোকে আজি আহক, বুকিং কৰক, আপোনালোকে গাড়ীখন লৈ যাব পাৰিব 2 লাখ টকা ডাউন পে'মেণ্ট দি। B50 আছে, বুলাৰৰ নিচিনা ছেম বডি, 10 ফুটি বডি। টাটা ইণ্টা B50 আছে। এইটো গাড়ী কালাৰ আছে, অৰিজিনেল কালাৰ নাই, কিন্তু অৰিজিনেল কালাৰ কৰিছোঁ আমি। কালাৰ কৰিছোঁ গাড়ীটো। আপোনাৰ ইণ্টা B50 আছে। এখন গাড়ী একদম গুড কণ্ডিশ্যন, চিল পেক আছে গাড়ীখন। এফালে দেখুৱাই দিয়ে ভিতৰৰ কেবিনটো। একদম চব ডাবল চিষ্টেম বনাই ৰাখিছে। চিট গাড়ীৰ ভিতৰত শুই যাব পাৰিব আৰামত। দেখিছে গাড়ীখন চলিছে মাত্ৰ জয় জুবিন দা চব আৰ্ট চাৰ্ট কৰি ৰাখিছোঁ আমি। দেখিবলৈ পাইছে কমৰ প্ৰতি বনাই ৰাখিছোঁ। টায়াৰ কণ্ডিশ্যনটো আপোনালোকক দেখুৱাই দিছোঁ। 100% টায়াৰ আছে, 100% টায়াৰ আছে। আগৰ চকা দেখুৱাই দিছোঁ, 100% টায়াৰ আছে। আপোনালোকে দেখিবলৈ পাইছে ভিতৰত প্লেইন চিট মাৰা আছে। গাড়ীখন মই দেখুৱাই দিছোঁ। বেক বডিটোৰ ভিতৰত প্লেইন চিট আছে নাই চাওক গাইছ। আপোনালোকে বেক চাইডটো মই দেখুৱাই দিছোঁ। 10 পইচাৰ কৰিব লগা কাম নাই। আপোনালোকে 10 পইচাৰ কৰিব লগা কাম নাই। খালি গাড়ীখন ডাউন পে'মেণ্ট দিয়ক আৰু লৈ যাওক। টাটা ইণ্টা কৰিব লগা কাম নাই। খালি আহক আৰু মা মটৰ্ছত বুকিং দিয়ক, গাড়ী লৈ যাওক। 1.5 লাখ টকা 1,80,000 টকা ডাউন পে'মেণ্ট দিয়ক। ইণ্টা B50 পাই যাব, তাকো 10 ফুটি বডি। বহুতে বিচাৰে তেলৰ মাইলেজৰ কাৰণে বহুত বঢ়িয়া গাড়ী। এইখন 18-19 মাইলেজ দিয়ে। 1 লিটাৰৰ ডিজেল ভাৰ্জনৰ গাড়ী হয়। যদি কোনোবাই ল'ব বিচাৰে আজি স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰক। মাত্ৰ 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ক আৰু গাড়ীখন লৈ যাওক। চিল পেক থকা, অৰিজিনেল চাউণ্ড থকা, টানা গাড়ী, অকশ্যনৰ গাড়ী। হয় গাইছ, ঠিকেই শুনিছে। আপুনি টানা গাড়ী, অকশ্যনৰ গাড়ী বিচাৰি আছে নেকি? তেনেহ'লে এইটো ভিডিঅ' আপোনাৰ বাবে। যদি আপোনাৰ ফেমিলি কোনোবাই ল'ব বিচাৰিছে তেনেহ'লে তাক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপুনি লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। নেক্সট দেখিবলৈ পাব টাটা ইয়'দা আপোনাৰ 2.0 আপোনাৰ চিল পেক থকা গাড়ী এখন আছে। আহক ভিতৰত চাইড গাড়ী এখন দেখিবলৈ পাইছে, টাটা উদ্দা একদম টপ মডেলৰ কেবিন। আপোনাৰ ইয়াত 02DC 4390 2023 চনৰ লাষ্টৰ মডেল। 24ৰে ক'লে ভুল নহ'ব, 23 চনৰ লাষ্টৰ মডেল। মই ইঞ্জিন কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ আপোনালোকক। এফালে আহা, ইঞ্জিনটো দেখুৱাই দিয়া। ইঞ্জিন কণ্ডিশ্যনটো আপোনালোকে দেখিবলৈ পাইছে গাইজ। মেইন ইঞ্জিন হ'ল এইটো। বেটাৰী চেটাৰী চব লাগি আছে। একদম আপোনাৰ এটা স্কুলকো খোলা নাই আজিলৈকে। একদম টানা গাড়ী, অকশ্যনৰ এইটো আপোনাৰ দেখিবলৈ পাইছে। ইঞ্জিনটো একদম চিল হৈ আছে, নতুনতকৈ নতুন হৈ আছে। একদম সুন্দৰ কণ্ডিশ্যন গাড়ী হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে। আৰু এই কেবিনটো যে অৰিজিনেল কালাৰ আছে, কোনো কালাৰ কৰা নাই। গোটেই বডি বাম্পাৰ টু বাম্পাৰ কালাৰ কৰা নাই। বেক বডিটো দেখুৱাই দিয়া। বেক বডিটো আপোনালোকে দেখিবলৈ পাইছে। চাওক, চাওক, এফালে চাওক। যদি কালাৰ কৰা হয় অলপ সৰু সুৰা স্কেচ নাথাকিলে হয়। চব পুৰা কালাৰ অৰিজিনেল কালাৰত আছে। এইটো কমৰ প্ৰতি বনাইছোঁ, দেখিবলৈ পাইছে গাইছ আপোনালোকে। চাওক, প্লেইন চিট মাৰা আছে গাড়ীখনৰ। এই বেক চাইডটো মই দেখুৱাই দিছোঁ, অৰিজিনেল কালাৰ আছে। আপোনালোকে পুৰা আৰ্ট চাৰ্ট কৰা আছে, দেখিবলৈ পাইছে। আৰ্ট চাৰ্ট কৰা আছে। আপোনাৰ ভিতৰৰ কেবিন কণ্ডিশ্যনটো মই দেখুৱাই দিছোঁ, একদম অৰিজিনেল আছে। গাড়ীখনত AC থকা আছে। AC চিল পেক পুৰা অৰিজিনেল কালাৰত পাব। বাম্পাৰ টু বাম্পাৰ মই আপোনালোকক কৈছোঁ। এইটো উদ্দা 2.0 হয়, 2023 চনৰ মডেল। ইঞ্জিন চাইছে, গোটেই বডি চাইছে। যদি মা মটৰ্ছত আহে আপোনালোকে ভিজিট কৰক। এনেকুৱা নহয় যে ডিলাৰত সোমালে পইচা দিব লাগিব বা গাড়ী ল'ব লাগিব, তেনেকৈ নহয়। আহক, চাহ মিঠাই খাই যাওক। গাড়ী পচন্দ লাগিলে, ভাল লাগিলে গাড়ী লৈ যাব। মা মটৰ্ছ আছে ক'ত? নগাঁও খুটিকুটীয়া এটি ৰোড। নগাঁও খুটিকুটীয়া আছে, বাৰে বাৰে কৈছোঁ। RD মটৰৰ লগত বাইটি হোটেলৰ তলত। ইয়াত আহিলে ফেমাছ বাইটি হোটেল, বহুত মানুহে খানা খায় তাত। আপোনালোকে সুধিলেই হ'ল যে বাইটি হোটেল ক'ত, তাৰ তলত আছে মা মটৰ্ছ। মা মটৰ্ছত আছে এখন উদ্দা ৰখি আছে আপোনাৰ বাবে। 2 লাখ টকা ডাউন পে'মেণ্ট দিয়ক, গাড়ীখন লৈ যাওক। দাম আহিব 750। ঈদৰ অফাৰলৈকে 20,000 টকা ডিছকাউণ্ট পাব। 750 পৰা 20,000 টকা ডিছকাউণ্ট দিলে আপোনাৰ 730ত আপুনি উদ্দা পাই যাব। কৈছোঁ আপোনালোকক, মাহিন্দ্ৰা মিনি সুপ্ৰো আছে মোৰ তাত 4 গিয়াৰৰ। যদি কোনোবাই ল'ব বিচাৰিছে, অৰিজিনেল কালাৰৰ গাড়ী এখন আছে মোৰ তাত। 2022 চনৰ মডেল, ডিজেল ভাৰ্জনৰ।
একদম সিল আৰু অৰিজিনেল চাউণ্ড আছে 100 to 100 আছে। এইটো অকশ্যনত টানা গাড়ী আছে। ভিতৰৰ কণ্ডিশ্যনটো দেখুৱাই দিছোঁ আপোনালোকক। যদি কোনোবাই ল'ব বিচাৰিছে এইটো চাওক, ভিতৰৰ ছিট কভাৰৰ পৰা আদি কৰি মই চব লগাই দিছোঁ। আৰু চকা 4টা চকা ব্ৰেণ্ড নিউ পাব আপোনালোকে। একদম চকাই চাওক, চকাৰ কণ্ডিশ্যন 4টা চকা ব্ৰেণ্ড নিউ পাব। গাড়ী কণ্ডিশ্যন মই দেখুৱাই দিছোঁ আপোনালোকক, এয়া দেখিবলৈ পাইছে। আৰু বেক বডিটো মই দেখুৱাই দিছোঁ, এয়া দেখিবলৈ পাইছে। ভিতৰত প্লেন ছিট মাৰা আছে। 2022 চনৰ মডেল। যদি কোনোবাই ল'ব বিচাৰে BX 13 চাইজ চকা আছে। এইটো 2022 চনৰ মডেল আছে। যদি কোনোবাই ল'ব বিচাৰিছে তেনেহ'লে আপোনালোকে আহিব লাগিব মা মটৰ্ছত। এইটো আহি লৈ যাওক। 2022 চনৰ মডেল। আপোনালোকক 3,80,000ত মাহিন্দ্ৰা সুপ্ৰো মিনি প্ৰফিট 13 চাইজ টায়াৰ, 12 নহয় 13 চাইজ BX। এইটো পাৱাৰ আছে, ইকো আছে। আপোনাৰ ভিতৰত কমপ্লিট অৰিজিনেল আছে। আপোনাৰ ছিট কভাৰৰ পৰা আদি কৰি 4টা টায়াৰ ব্ৰেণ্ড নিউ পাব। 3,80,000ত 20,000 টকা ডিছকাউণ্ট দি দিলোঁ। 4 লাখ আছিলে দাম, 3,80,000ত আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব। যদি কোনোবাই কয় ফাইনেন্স কৰিম, ফাইনেন্স হৈ যাব। আপোনাৰ কোনো টেনশ্যন নাই। অসমৰ যিকোনো প্ৰান্তৰ পৰা বুকিং দিব পাৰে। অসমৰ যিকোনো ঠাইত আমি ফাইনেন্স কৰি দিম। আমি ফাইনেন্স ফেচিলিটি অল আছাম ৰাখিছোঁ গাইজ আপোনালোকৰ বাবে। যদি কোনোবাই ল'ব বিচাৰিছে আজিয়ে বুকিং দিয়ক। আজিয়ে 80,000 বা 1 লাখ টকা ডাউন পে'মেণ্ট দি এখন গাড়ী লৈ যাব পাৰিব। যিটো প্লাছ গাড়ীখন, এইখন 7 ফুটি বডি, এখন আপোনাৰ 7 ফুটি বডি 2024 চনৰ মডেল, ৰেড কালাৰৰ ডিজেল ভাৰ্জনৰ গাড়ী। ডিজেল বহুতে বিচাৰে। বাম্পাৰ টু বাম্পাৰ চিল পেক। ইয়াত আহিব, আমাৰ ডিলাৰত আহিব, ডাইৰেক্ট ষ্টাৰ্ট দিব। যদি চিল পেক নাপায় তেনেহ'লে আপোনালোকে গাড়ী নিব নালাগে। চাওক একদম পূৰা অৰিজিনেল আছে, ফ্ল'ৰৰ পৰা আদি কৰি চব চাওক। আৰ্ট চাৰ্ট কৰি ৰাখিছোঁ। এই টায়াৰ কণ্ডিশ্যনটো দেখিছে, 90% টায়াৰ আছে। আৰ্ট চাৰ্ট কৰি ৰাখিছোঁ, আপোনালোকে দেখিবলৈ পাব। ভিতৰত বাহিৰৰ কণ্ডিশ্যনটো, বডি কণ্ডিশ্যনটো দেখুৱাই দিছোঁ আপোনালোকক। মাহিন্দ্ৰা G2 আছে এইখন। যদি কোনোবাই ল'ব বিচাৰিছে গাড়ীখন আহি লৈ যাব পাৰে। আহি আপোনালোকে ভিজিট কৰক ডিলাৰটো। ডিলাৰ ভিজিট কৰি আপোনালোকে আহক, চাওক একবাৰ গাড়ীটো। একদম চিল পেক আছে। বাম্পাৰটো 24 মডেল ডিজেল ভাৰ্জনৰ। গাড়ীখনৰ দাম আছে 350। যদি মোৰ ভিডিঅ' চাই আহে তেনেহ'লে 20,000 টকা ডিছকাউণ্ট। আৰু আপোনালোকে উইদাউট ফাইনেন্স খৰচা, যদি ফাইনেন্স কৰিব পাৰে, যদি ফাইনেন্স কৰিব বিচাৰে ফাইনেন্সো কৰিব পাৰে। 80,000 বা 1 লাখ টকা ডাউন পে'মেণ্ট দিলে গাড়ীখন ওলাই যাব আৰামত। অসমৰ যিকোনো প্ৰান্তত লৈ যাব পাৰিবে। গতিকে আপোনালোকে একবাৰ আহি ডিলাৰ ভিজিট কৰক। এনেকুৱা আৰু কি গাড়ী লাগে আপোনালোকে কমেণ্ট বক্সত জনাওক, কি ভিডিঅ' লাগে কমেণ্ট বক্সত জনাওক। আমাৰ ইনটা B30 আছে, পিকআপ 1.7 এক্সট্ৰা লঙো আছে। এইবিলাক গুদামত আছে, পাৰ্কিঙত আছে গাড়ী। আপোনালোকে যদি গাড়ী লাগে আপোনালোকে ফোন কৰক স্ক্ৰীণত দিয়া নম্বৰ। আজি ভিডিঅ' ইমান আছিল। জয় হিন্দ, জয় আই অসম।